এই মুহূৰ্তত দিবলৈ লৈছো এটি গুৰুত্বপূৰ্ণ খবৰ। মৰিগাঁৱত চোৰৰ দৌৰাত্ম্য। মৰিগাঁও চহৰৰ মাছমজিয়াৰ বৰ্ণসত্ৰত চোৰৰ তাণ্ডৱ। একে নিশাই তিনিটা পৰিয়ালৰ পৰা চোৰে চুৰিকৈ লৈ গ'ল লক্ষাধিক টকা। জানিব পৰা মতে ঘৰত মানুহ নথকাৰ সুযোগ লৈ যতীন নাথৰ ঘৰৰ পৰা চোৰে লুটি নিলে সোণৰ গহনাৰ লগতে নগদ 30,000 টকা। আনহাতে বুধন দাসৰ ঘৰৰ পৰা নিয়ে 4টাকৈ মোবাইল ফোনৰ লগতে নগদ 12,000 টকা। উল্লেখ্য যে চোৰকেইটা আন এটা পৰিয়ালত প্ৰৱেশ কৰাৰ সময়তে গৃহস্থই উমান পাই চোৰক দৌৰাই দৌৰাই ধৰাৰ প্ৰয়াস কৰে যদিও আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে চোৰকেইটা। এই ঘটনাই মৰিগাঁও চহৰত এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। গহনাখিনি নিছে আৰু পইচা অলপ লৈ গৈছে। ঘৰত কোনো নাছিল নেকি? ঘৰত কোনো নাছিলে। আমি কালি ৰাতিপুৱাতে তেজপুৰ গৈছিলোঁ। তেজপুৰৰ পৰা ঘূৰি আহোঁতে 10:30 বাজিছে ৰাতি। 10:30 আহি দৰ্জা খুলি দেখিছোঁ আগফালে চোৰ তলা লগাই আছিল। পিছফালৰ দৰ্জাখন ভাঙি মানে লৈ গৈছে। পিছফালৰ পৰা সোমাইছে। কি লৈছে গহনা অন্তত 4-5 লাখ টকাটো গহনা নিছে। গোটেই মোৰ বিয়াৰ ছেটৰ পৰা ধৰি ছোৱালীৰ ছেটৰ ভাগে চব নিছে। টকা আছিল নেকি? টকা কেছ টকা মানে 20,000 টকা এক্সট্ৰাকেতো আছিলে। বাকী আৰু মানে মই অলপ মানে মই সাঁচি থোৱা আৰু তাত চাগে 10,000 মান টকা আছিলে। নিছে টকা 30,000 হ'ব কেছ পাইছে, কিন্তু মানে হেৰিখিনিহে গহনাখিনিহে গৈছে গোটেই। ওচৰত হৈছে আৰু দুঘৰত হৈছে বুলি শুনিছোহে। আহিছে বাৰু ৰাতিপুৱা কোনোবা তেখেতলোকে কৈছে যে আমাৰ ঘৰত আৰু দুঘৰত হৈছে বুলি। আৰক্ষীক জনাইছে নে এতিয়া? আৰক্ষীক কালি জনোৱা হৈছে। আৰক্ষী আহিছে বাৰু ৰাতি আহি সোধ-পোছ কৰি লিখা মেলাখিনি কৰি লৈ গৈছে। কি কি হেৰি নিছে সেইখিনি লিখি লৈ গৈছে। আজি আমাক মাতিছে, এতিয়া যামহে। তেখেতৰ নাম যতীন নাথ। বুধন দাস মনম। যোৱা ৰাতি বেৰ কাটি সোমাই চৌকেছ ভাঙি টকা পইচা লৈ গৈছে। মোবাইল 4-5টা আছিলে, সেইকেইটা লৈ গ'ল কালি যোৱা ৰাতি। টোটেল 10-12 হাজাৰ মান টকা হ'ব। আৰু আঙুঠি চাঙুঠি লৈ গ'ল, তাৰপিছত মোবাইল লৈ গ'ল, পকেটত পেন চেন চব পইচা পাতি চব উলিয়াই লৈ গ'ল। কালি যোৱা ৰাতি আৰু ঘৰত চুৰ হৈছে। সোণৰ গহনা চনা লৈ গৈছে দৰ্জা ভাঙি। তাৰপিছত আৰু এই ৰাস্তাৰ কিনাৰতে এঘৰত চুৰ হৈছে। আমাৰ ঘৰত হৈছে 3 ঘৰত হৈছে, 4 ঘৰ মানত হৈছে। মৰিগাঁৱৰ পৰা ৰাহুল ডেকা ৰিপৰ্ট, সংবাদ লহৰ।